কিংবদন্তি বলাৰ মহম্মদ শামিৰ বলিঙত জুই লাগে। মহম্মদ শামিৰ বলিঙতেই বিপৰীত দিশত থকা বেটসমেনৰ হাহাকাৰ লাগে। সেইগৰাকী মহম্মদ শামিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। তাকো ৰোজাক লৈ খেলপথাৰত ৰোজা নৰখাৰ বাবে এতিয়া একাংশই মহম্মদ শামিক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্চল। ঘণ্টাত 145 কিলোমিটাৰ বেগত ধুমুহা নহয় বল আহে। ICCৰ খেলসমূহত যদি ভাৰতীয় খেলুৱৈৰ ৰেংকিঙৰ তালিকাত চাওঁ, সবাতোকৈ ওপৰত আছে। 2023 বিশ্বকাপত সৰ্বাধিক উইকেট গ্ৰহণ কৰিছিল। এইবাৰো আমি ICC চেম্পিয়ন্স ট্ৰফিত বুমৰাহৰ অনুপস্থিতিত মহম্মদ শামিক বিধ্বংসী ৰূপত দেখিবলৈ পাইছোঁ। যিগৰাকী মহম্মদ শামিয়ে ভৰিৰ আঁঠুত আঘাত পাই 14 মাহৰ জিৰণি ল'ব লগা হৈছিল, ডাক্তৰে তেওঁক জিৰণি ল'ব দিছিল। তাৰ পাছতো বৰ ডাঙৰ কামবেক কৰিলে। সেইগৰাকী মহম্মদ শামিক লৈ এতিয়া বিতৰ্ক। যিগৰাকী মহম্মদ শামিয়ে দেশৰ নাম উজ্বলাইছে, সেইগৰাকী মহম্মদ শামিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। স্বাভাৱিকতে ভিন্ন মত থাকিব, সেয়েহে আমি প্ৰতিটো মতকে সন্মান জনাওঁ। কিন্তু বাতৰিটো যিহেতু আহিছে, সেয়েহে বাতৰিটো আমি দিব বিচাৰিছোঁ। খেল আছিল অষ্ট্ৰেলিয়াৰ সৈতে ICC চেম্পিয়ন্স ট্ৰফিৰ ছেমিফাইনেল মেটছ সকলোৱে চাইছে আৰু অষ্ট্ৰেলিয়াক পৰাভূত কৰিলে ভাৰতে। আৰু অষ্ট্ৰেলিয়াক পৰাভূত কৰাটো এটা পুতক বুলি সকলোৱে গণ্য কৰিছে, কাৰণ 2023 বিশ্বকাপত অষ্ট্ৰেলিয়াই ফাইনেলত ভাৰতক পৰাভূত কৰিছিল আৰু যাৰ বাবে সেই দুখটো অন্তৰত লৈ ফুৰিছিল ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলে। কিন্তু এইবাৰ সেই পুতক তুলিবলৈ ভাৰতীয় দলটো নামিছিল আৰু পুতক তুলিলে, অষ্ট্ৰেলিয়াক বিধ্বস্ত কৰি পেলালে, বলিঙেৰেও বেটিঙেৰেও। আৰু বলিঙত কাৰ যাদু দেখিলোঁ আমি ভাৰতীয় বলাৰসকলৰ, তাৰ ভিতৰতে অন্যতম হ'ল মহম্মদ শামি। 3টা উইকেট ল'লে মহম্মদ শামিয়ে অষ্ট্ৰেলিয়াৰ সৈতে অনুষ্ঠিত ছেমিফাইনেলখনত। আৰু সেইদিনাখন যদি মহম্মদ শামিৰ এই বিধ্বংসী বলিং নেদেখিলোহেঁতেন, তেনেহ'লে অষ্ট্ৰেলিয়াক পৰাভূত কৰাটো অলপ কঠিন আছিল। মুঠতে মহম্মদ শামিয়ে দেশৰ নাম উজ্বলালে, দেশৰ গৌৰৱ মহম্মদ শামি। সেই কথাটো আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ বাবে গৌৰৱ, আমি গৰ্বিত এনেধৰণৰ এজন খেলুৱৈক পায়। যিগৰাকী মহম্মদ শামিয়ে সেইদিনাখন 3টা উইকেট ল'লে, কিন্তু সেইদিনাখন কিবা কাৰণত তেওঁ প্লেগ্ৰাউণ্ডত খেলি থকা অৱস্থাত পানী খালে আৰু পানী পান কৰাটোৱেই তেওঁৰ বাবে এতিয়া বিতৰ্কৰ কাৰণ হৈ পৰিল। কাৰণ সেইদিনাখন ৰোজা আছিল, ৰোজাৰ মাহ, আৰু ৰোজা মাহ চলি আছে, আপোনালোকে সকলোৱে জানে। সেইদিনাখনো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰোজা পালন কৰিছিল। আৰু ৰোজা পালন কৰি থকাৰ অৱস্থাত কিয় মহম্মদ শামিয়ে সেইদিনাখন পানী গ্ৰহণ কৰিব, তাক লৈ এতিয়া ভিন্ন মত শুনিবলৈ পোৱা গৈছে, প্ৰতিক্ৰিয়া আহিছে। অৱশ্যে ৰোজা ব্যক্তি বিশেষে কেনেধৰণে ৰাখিব লাগে সেয়া ইছলাম ধৰ্মৰ লোকসকলে ভালদৰে ক'ব পাৰিব। শামিয়ে সেইদিনাখন খেলৰ বাবে ৰোজা কিবা কাৰণত ভংগ কৰিলে, পাছত সেই ৰোজাটো আকৌ পালন কৰাৰ কি নিয়ম আছে সেইখিনিও হয়তো ক'ব পাৰিব। আমি কমেণ্ট বক্সত তেওঁলোকৰ কমেণ্ট বিচাৰিছোঁ, আমাৰ সদায় দৰ্শকসকলৰ, যিসকলে জানে। কাৰণ মহম্মদ শামিয়ে সেইদিনাখন ভাৰতৰ বাবে গৌৰৱ আনিলে। তেওঁ যি বিধ্বংসী বলিং সেইদিনাখনো দেখুৱাবলৈ সক্ষম হ'ল, সেই বিধ্বংসী বলিঙৰ ফলত 3টাকৈ উইকেট তেওঁ লাভ কৰিলে। আৰু অষ্ট্ৰেলিয়াৰ বেটিং লাইন আপক বিধ্বস্ত কৰাত মহম্মদ শামিয়েও সেইদিনাখন অৰিহণা আগবঢ়ালে। আৰু সেইগৰাকী মহম্মদ শামিয়ে নিৰ্দিষ্ট দিনটোত কিন্তু ৰোজা নাৰাখি পানী সেৱন কৰাৰ ফলত বা চৰ্বত সেৱন কৰাৰ ফলত এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে। একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কিয় মহম্মদ শামিয়ে সেইদিনাখন খেলপথাৰত ৰোজা ভংগ কৰিব। এইটো মহম্মদ শামিয়ে ভুল কাম কৰিছে বুলিও বিভিন্নজনে মত আগবঢ়াইছে, বিশেষকৈ ইছলাম ধৰ্মৰে একাংশ লোকে। মন্তব্য আহিছে অল ইণ্ডিয়া মুছলিম জামাতৰ সভাপতি মৌলানা চাহাবুদ্দিন ৰাজুই বাৰেলভি। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তেওঁ মহম্মদ শামিৰ বিৰুদ্ধাচৰণ কৰিছে আৰু এই সমগ্ৰ ঘটনাত মহম্মদ শামিক দোষাৰোপ কৰিছে। কি ক'লে মৌলানা চাহাবুদ্দিন ৰাজুই বাৰেলভিয়ে, আমি এবাৰ শুনাব বিচাৰিছোঁ আপোনালোকৰ সন্মুখত। इस्लाम के फराइज अरकानों में से जो फर्ज रुकन है, उनमें तौहीद, नमाज, रोज़ा, हज और ज़कात है। इनमें से अहमुल फ़र्ज एक फ़र्ज रोज़ा है। उस रोज़े को इस्लाम ने अपने तमाम अनुयायियों पर फ़र्ज करार दिया। अगर कोई भी आकिल, बालिग, मर्द और औरत, सेहतमंद, अगर वो रोज़ा नहीं रखता है तो फिर वो गुनाह अजीम का शिकार होगा और उससे खुदा की बारगाह में पुरसिश होगी, पूछगछ होगी। हिंदुस्तान की एक मशहूर क्रिकेट शख्सियत मोहम्मद शमी साहब हैं। उन्होंने क्रिकेट के दरमियान पानी पिया,
या कुछ और चीज पी। तमाम लोग उनको देख रहे थे और इस दरमियान जब वो खेल रहे हैं तो इसका मतलब वो सेहतमंद हैं, तंदुरुस्त हैं, तवाना हैं। अब ऐसी कंडीशन में उन्होंने रोजा नहीं रखा और रोजा न रख करके फिर उन्होंने पानी भी पिया। दुनिया ने देखा उनको पानी पीते हुए, तो एक उनकी जरिए से एक गलत पैगाम अवाम में गया और रोजा न रख करके उन्होंने गुनाह का काम किया। तो उनको ऐसा नहीं करना चाहिए और वो शरीयत की नजर में वो मुजरिम हैं और गुनहगार हैं। खुदा के यहां उनको जवाबदेह होना पड़ेगा। আৰু ইয়া আপোনালোকে মৌলানা সাহাবুদ্দিন ৰাজভী বাৰেলভিৰ মন্তব্য শুনিলে। তেওঁ অল ইণ্ডিয়া মুছলিম জামাতৰ সভাপতি হয়। তেওঁ পোনপটীয়াকৈ বিৰুদ্ধাচৰণ কৰিছে এই ঘটনাৰ আৰু কৈছে যে মহম্মদ স্বামী এই কামটো কৰিব নালাগিছিল। মন্তব্য আপোনালোকে শুনিলে, কিন্তু মহম্মদ স্বামী সমৰ্থন কৰাৰো বহু লোক আছে। ভাৰতী সুফি ফাউণ্ডেশ্যনে মহম্মদ স্বামীক কিন্তু সমৰ্থন কৰিছে। কাছিছ ৱাৰ্চি মহম্মদ স্বামীৰ সমৰ্থনত ওলাই আহিছে আৰু মহম্মদ স্বামীয়ে ভুল কৰা নাই বুলি তেওঁ সদৰি কৰিছে। তেওঁ হৈছে ভাৰতী সুফি ফাউণ্ডেশ্যনৰ নেতা কাছিছ ৱাৰ্চি। কি ক'লে তেখেতে মহম্মদ স্বামীৰ পক্ষত, এবাৰ সেই মন্তব্যও শুনাই ল'ব বিচাৰিছোঁ। किसी को नहीं बनाया, रोजे के अंदर सिर्फ बंदा जाने और अल्लाह जाने। ये लोग जो लोग उसे शमी को ट्रोल कर रहे हैं, ये मैं तो ये कहूंगा कि ये इस्लाम के भी वफादार नहीं है, मुसलमान के वफादार भी नहीं है, ये शमी के भी वफादार नहीं है और राष्ट्र के भी वफादार नहीं है। ये ट्रोल करके ये चाहते हैं कि शमी डिस्टर्ब हो जाए और हमारे देश की टीम जो है वो अच्छा ना खेल पाए, और ऐसा होगा नहीं। देश की टीम अपना गौरव दिखाएगी। और दूसरी बात यह है कि रोजे के अंदर जब हम सफर में होते हैं तो अल्लाह ने तमाम ताकत हमें पावर्स दी हैं कि हम रोजा छोड़ के सफर के अंदर अपने कारोबार के अंदर रोजा छोड़कर कारोबार कर सकते हैं और उसके बाद कज़ा रोजा रख सकते हैं। और ये तो दूसरे देश का मामला है। जब अल्लाह ने अपने देश के अंदर 45-50 किलोमीटर के ऊपर ये कहा है कि अगर आप सफर कर रहे हैं तो आप रोजा छोड़ के रोजा कज़ा कर सकते हैं, बीमारी के आलम में कज़ा कर सकते हैं, और कोई परेशानी है तो कज़ा कर सकते हैं। तो जब आदमी रोजा, जो अल्लाह ने इस्लाम को इतना आसान किया है, तो ये कट्टरपंथी इस्लाम को सख्त करने वाले कौन होते हैं? यही लोग, ऐसे ही लोग हैं जो इस्लाम को बदनाम कर रहे हैं। लानत है ऐसे लोगों के ऊपर जिन्होंने इस्लाम नहीं पढ़ा और इस्लाम को बदनाम करने के लिए आ जाते हैं। मैं मोहम्मद शमी से कहूंगा और तमाम देश की टीम से कहूंगा खूब अच्छा खेलें, इनके ट्रोल होने से शमी ना घबराएं, बल्कि आप सच्चे मुसलमान हैं, सच्चे मुसलमान रहेंगे। आप देश की सेवा कर रहे हैं, आप देश की सेवा करते रहिए और देश का नाम रोशन करते रहिए। আৰু এনেধৰণে মহম্মদ স্বামীৰ সমৰ্থনত আৰু বিৰোধিতাত একাংশ লোকে মাত পাতিছে, একাংশই বিৰোধিতা কৰিছে, আন একাংশই সমৰ্থন কৰিছে। আৰু যেহেতু দেশক প্ৰতিনিধিত্ব কৰাৰ কথা কৈছে কাছিছ ৱাৰ্চিয়ে, কৈছে যে দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে মহম্মদ স্বামীয়ে, সেই নিৰ্দিষ্ট দিনটোৰ বাবেতো তেওঁক ক্ষমা কৰি দিয়ক। তেওঁ তাৰ বাবে আন পন্থাৰে হয়তো সেইখিনি কৰিব পাৰিব, পাছত ৰোজাৰ যিবোৰ নিয়ম সেইখিনিও কৰিব পাৰিব। সেই ক্ষেত্ৰতো একাংশ লোকে মন্তব্য আগবঢ়াইছে, আমি সেইখিনি কম। কিন্তু তাৰ পূৰ্বে আন এক মন্তব্যও আহিছে, সেই মন্তব্যৰ বিষয়ে অলপ কৈ লৈছোঁ। বিজেপি নেতা মাধৱী লতা এগৰাকী উদ্যোগীও হয়। সেই বিজেপি নেতাগৰাকীয়ে কৈছে যে দেশক প্ৰতিনিধিত্ব কৰিছে, এই গৌৰৱৰ ক্ষণত এনেধৰণে কিয় বিতৰ্কৰ সৃষ্টি কৰিছে? দেশক যে প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিছে সেইটোৱেই সবাতোকৈ ডাঙৰ বিষয়। তেওঁ দেশৰ বাবে সুনাম কঢ়িয়াই আনিছে, দেশৰ বাবে ভাল বতৰা আনিছে, তেওঁ গোটেই দেশবাসীক আজি গৌৰৱান্বিত কৰিছে। সেই কথাটো কিয় গুৰুত্ব দিয়া নাই? যদি ইমানেই যদি নিয়ম মানিব লাগে তেনেহ'লে এই ৰোজাৰ সময়ত বিনোদন লৈ টিভি চাই থকা সেইজনো, বিশেষকৈ মৌলানা সাহাবুদ্দিন ৰাজভী বাৰেলভি, তেওঁৰ কথা কৈছে মাধৱী লতাই যে তেওঁ সমানেই দুখী, তেওঁ বিনোদন লৈ আছে ৰোজা মাহত। এনেধৰণৰ কথা মাধৱী লতাই কৈছে। অৱশ্যে সেইটো কিমান যুক্তিসংগত আমি নাজানো, এয়া মাধৱী লতাৰহে ব্যক্তিগত মন্তব্য। কিন্তু যি কি নহওক, দেশক প্ৰতিনিধিত্ব কৰি দেশৰ বাবে সন্মান কঢ়িয়াই অনাটো সবাতোকৈ ডাঙৰ বিষয়। এইখিনি সময়ত এনেধৰণৰ বিতৰ্কৰ সূত্ৰপাত ঘটিব নালাগে বুলিও উল্লেখ কৰিছে বিভিন্নজনে, বিশেষকৈ কাছিছ ৱাৰ্চি বা মাধৱী লতাৰ দৰে একাংশ লোকে এই বক্তব্য আগবঢ়াইছে। ইফালে যদি আমি ক'বলৈ যাওঁ, আন একাংশ লোকৰ মন্তব্য যে যদি কিবা কাৰণত ৰোজাটো মহম্মদ স্বামীয়ে সিদিনাখন পালন কৰিব নোৱাৰিলে, ৰোজাৰ নিয়মবোৰ, কাৰণ খেল চলি আছে, খেলপথাৰত তেওঁ দৌৰি থাকিবলগীয়া হৈছে, বল দি থাকিবলগীয়া হৈছে, সেয়েহে তেওঁৰ শৰীৰত পানীৰ প্ৰয়োজন হৈ পৰিছিল বা হৈ গৈছিলে, সেয়েহে তেওঁ সেইদিনাখন পানী কিবা কাৰণত সেৱন কৰিলে।
কিন্তু তাৰ বাবে কাজাৰ এটা নিয়ম আছে বুলিও একাংশই কৈছে কাজা বুলি কৈছে সেইটো স্পষ্টকৈ হয়তো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ক'ব পাৰিব সেই কাজাৰ নিয়মবোৰ পালন কৰিব পাৰে কাজা অৰ্থাৎ যদি কিবা কাৰণত ৰোজাৰ মাহত ৰোজা ৰাখিব নোৱাৰিলে কোনোবা দিন সেইটো কাজা কৰি পাছত সেই নিয়মটো পালন কৰিব পাৰে তেনেধৰণৰ এটা নিয়ম আছে বুলি কৈছে সেইটো ক্ষেত্ৰত অৱশ্যে আমাৰ ইছলাম ধৰ্মাৱলম্বী যিসকল দৰ্শক আছে তেওঁলোকে মন্তব্য দিলে আমি সুখী হ'ম কাজাৰ এটা নিয়ম কৰিও পাছত সেই নিয়মটো পালন কৰিব লাগে বুলি কৈছে সেই বিষয়টোক লৈ অযথা বিতৰ্কৰ সূত্ৰপাত কৰিব নালাগে বুলিও বিভিন্নজনে আহ্বান জনাইছে এয়া তেওঁৰ ব্যক্তিগত বিষয় বুলি বিভিন্নজনে কৈছে কিন্তু তাৰ মাজতে আন কেতবোৰ তথ্য আহিছে পাকিস্তানী একাংশ খেলুৱৈ যিসকলক আমি খেলপথাৰতেই ৰোজাৰ নামাজ আদায় কৰা দেখোঁ বিশেষকৈ মহম্মদ ৰিজৱানৰ দৰে খেলুৱৈ এটা সময়ৰ শাহিদ আফ্ৰিদিৰ দৰে খেলুৱৈ তেওঁলোকে খেলৰ মাজতো কিন্তু ৰোজা ৰাখে বা ৰোজা নিয়মবোৰ পালন কৰি খেলপথাৰত অৱতীৰ্ণ হয় খেলপথাৰতে দৌৰে খেলপথাৰতে তেওঁলোকে প্ৰতিটো সময়তেই ব্যস্ত থাকে বেটিং কৰে বলিং কৰে অথবা ফিল্ডিং কৰে তেওঁলোকে কিন্তু ৰোজাৰ নিয়মবোৰ পালন কৰে বুলিও বিভিন্নজনে কৈছে বা ছ'চিয়েল মিডিয়াতো তেনেধৰণৰ বিভিন্ন ভিডিঅ' আমি দেখিবলৈ পাইছোঁ আমি লগে লগে ইউটিউবত চালোঁ লগতে গুগলতো চাৰ্চ কৰি চালোঁ এওঁলোকৰ নাম সন্মুখলৈ আহিছে পাকিস্তানী খেলুৱৈ মহম্মদ ৰিজৱান শাহিদ আফ্ৰিদি এওঁলোকে ৰোজাৰ নিয়মবোৰ পালন কৰে আনকি খেলপথাৰতে তেওঁলোকে ৰোজাৰ নামাজো আদায় কৰে সেয়েহে সেই বিষয়টো স্বাভাৱিকতেই এটা ধৰ্মীয় বিষয় আৱেগ অনুভূতি থকা এটা বিষয় সেয়েহে আমি এই বিষয়টোৰ বৰ বেছি ব্যক্তিগত ৰূপত একো ক'বলৈ নাযাওঁ কিন্তু এয়া মহম্মদ ছামীৰ ক্ষেত্ৰত যি বিতৰ্ক হৈছে তাক লৈ বাতৰিটো যিহেতু আমি পৰিৱেশন কৰিছোঁ ইয়াতে একাংশই তেওঁ সমৰ্থন কৰিছে একাংশই তেওঁক বিৰুদ্ধাচৰণ কৰিছে কিন্তু সবাতোকৈ ডাঙৰ কথাটো বহুতেই কৈছে যে দেশৰ ওপৰত একো হ'ব নোৱাৰে আৰু দেশৰ বাবে তেওঁ সুনাম কঢ়িয়াই আনিছে সেইটোৱে সবাতোকৈ ভাল কথা আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18